নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম এ বিগ ব্ৰেকিং। এক ভয়ংকৰ নাও দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। ভয়ংকৰ নাও দুৰ্ঘটনা বুলি ক'ব লাগিব। সমান্তৰালকৈ 40 জন যাত্ৰীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্ঘটনাৰ পিছতে। এক ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 40 জনকৈ যাত্ৰী। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। নাইজেৰিয়াত ভয়াৱহ নাও দুৰ্ঘটনা। নাইজেৰিয়াত সংঘটিত হৈছে ভয়াৱহ নাও দুৰ্ঘটনা। এই পৰ্যন্ত 40 জনকৈ নাও যাত্ৰীৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে। আৰু দুৰ্ঘটনাত পতিত এতিয়াও বৰ্তমানেও সন্ধানহীন হৈ আছে বহু যাত্ৰী। আৰু নিহতসকলৰ অধিকাংশই শিশু উদ্ধাৰ কৰা হৈছে। আৰু উদ্ধাৰ কৰা হৈছে 16 জনকৈ দুৰ্ঘটনাত উদ্ধাৰ কৰা হৈছে 16 জনকৈ। আৰু দুৰ্ঘটনাত পতিত নাওখনত আছিলে 70 জনকৈ যাত্ৰী। আৰু শোকাবহ নাও দুৰ্ঘটনাক লৈ দেশখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত ক'ব লাগিব নাইজেৰিয়াত ভয়াৱহ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এক ভয়াৱহ নাও দুৰ্ঘটনা। 70 জনকৈ যাত্ৰী আছিলে নাওখনত, তাৰে 40 জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এতিয়ালৈকে 40 জনৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে। আৰু তাৰ মাজত বেছি সংখ্যকে আছে শিশু, অৰ্থাৎ বেছি সংখ্যক শিশুৱে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব। এক ভয়ংকৰ নাও দুৰ্ঘটনা জোকাৰি গৈছে সমগ্ৰ দেশ। নাইজেৰিয়াত সংঘটিত হৈছে ভয়াৱহ নাও দুৰ্ঘটনা। আৰু ভয়াৱহ নাও দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে 40 জনকৈ নাও যাত্ৰী। এতিয়ালৈকে 40 জনকৈ নাও যাত্ৰীৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে। সমান্তৰালকৈ 16 জন যাত্ৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু সেই নাওখনত আছিলে প্ৰায় 70 গৰাকীকৈ যাত্ৰী আছিলে, তাৰ মাজত 16 গৰাকীকে জীৱন্ত উদ্ধাৰ কৰা হৈছে। আৰু সমান্তৰালকৈ 40 জন নাও যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু বৰ্তমান সন্ধানহীন হৈ আছে বহু যাত্ৰী। নিহতসকলৰ অধিকাংশই শিশু বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। এক ভয়ংকৰ নাও দুৰ্ঘটনা জোকাৰি গৈছে, দেশ জোকাৰি গৈছে ভয়ংকৰ নাও দুৰ্ঘটনাই। আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাত 40 জনকৈ যাত্ৰী এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে, অৰ্থাৎ মৃতদেহ উদ্ধাৰ হৈছে। তাৰে অধিকাংশ হৈছে শিশু। আৰু নাওখনত আছিলে 70 গৰাকীকৈ যাত্ৰী। 70 গৰাকীকৈ যাত্ৰী থকা এই নাওখনত এতিয়ালৈকে 16 গৰাকী লোকক জীৱন্ত উদ্ধাৰ কৰিব পাৰিছে। কিন্তু তাৰ বাহিৰে 40 জনৰ মৃতদেহ উদ্ধাৰ হৈছে, অৰ্থাৎ 56 জন লোক জীৱন্ত আৰু মৃত 56 জন লোক উদ্ধাৰ হৈছে। এতিয়াও সন্ধানহীন হৈ আছে 14 গৰাকী যাত্ৰী। যদি 70 গৰাকী যদি যাত্ৰী আছিলে, তেতিয়াহ'লে এতিয়াও কিন্তু 14 গৰাকীকৈ যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। এক ভয়ংকৰ নাও দুৰ্ঘটনা জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰায় 70 জনকৈ যাত্ৰী থকা এখন নাও, যাত্ৰীবাহী নাও বৰ্তমান দুৰ্ঘটনা পতিত হৈছে নাইজেৰিয়াত। আৰু তাত প্ৰাণ হেৰুৱাইছে প্ৰায় এতিয়ালৈকে 40 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। তাৰে অধিকাংশ কিন্তু শিশু বুলি জানিব পৰা গৈছে। আৰু 16 জনক ইতিমধ্যে জীৱন্ত উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত 40 জনকৈ নাও যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। নাইজেৰিয়াত সংঘটিত হৈছে এই ভয়াৱহ নাও দুৰ্ঘটনা। ভয়াৱহ নাও দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে বহু লোকে। এতিয়ালৈকে কিন্তু সমগ্ৰ তথ্য পোহৰলৈ অহা নাই, আৰু হয়তো বাঢ়িব, কিয়নো এতিয়ালৈকে 16 জনকে জীৱন্ত উদ্ধাৰ কৰিছে। বহু সংখ্যক এতিয়াও কিন্তু সন্ধানহীন হৈ আছে। 40 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু যদি সঁচাকৈ 70 জন আছে, তেতিয়াহ'লে কিন্তু আৰু 14 জনৰ যি মৃতদেহ হয়তো বা 14 জনক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। আমি জনাই আছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ। ভয়াৱহ নাও দুৰ্ঘটনা জোকাৰি গৈছে সমগ্ৰ নাইজেৰিয়া। আৰু এই ঘটনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ নাইজেৰিয়া। দেশখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এক ভয়ংকৰ নাও দুৰ্ঘটনা বুলি ক'ব লাগিব। এই ভয়ংকৰ নাও দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে। ভয়ংকৰ নাও দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 40 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আৰু অধিকাংশই কিন্তু শিশু বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। এই ভয়ংকৰ নাও দুৰ্ঘটনা বৰ্তমানে সন্ধানহীন হৈ আছে বহু যাত্ৰী। বৰ্তমানে কিন্তু সন্ধানহীন হৈ আছে 40 জনকৈ নাও যাত্ৰী। বৰ্তমানৰ মৃতদেহ উদ্ধাৰ হৈছে, 16 জনক জীৱন্ত উদ্ধাৰ কৰিছে। আৰু তাৰ মাজত আৰু যি 40 গৰাকী মৃতদেহ উদ্ধাৰ হৈছে, তাৰে কিন্তু অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এই মুহূৰ্তে ডাঙৰ খবৰ জনাই আছোঁ। এক ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰি গৈছে নাইজেৰিয়াত। সমগ্ৰ নাইজেৰিয়া দেশখনৰ দেশত এক ভয়ংকৰ দুৰ্ঘটনা বুলি ক'ব লাগিব। আৰু এই দুৰ্ঘটনাৰ পিছতেই সমগ্ৰ নাইজেৰিয়া বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেশখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো 40 জনকৈ যাত্ৰী ইতিমধ্যে কৰুণ মৃত্যুক সাৱটি লৈছে। তাৰ মাজত যিহেতু 70 গৰাকী আছিলে, 70 গৰাকীৰ ভিতৰত 70 গৰাকীৰ ভিতৰত
16জনক জীৱনতে উদ্ধাৰ কৰিছে, কিন্তু বাকীসকলক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই।